নমস্কাৰ, নিউজ নৰ্থ আছামৰ প্ৰতিগৰাকী দৰ্শকক মই ৰমেন বৰাই স্বাগতম জনাইছোঁ। আজি আমি এটা স্পৰ্শকাতৰ বিষয় লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ আৰু বিশেষকৈ এই যি বাৰ্তা আমি দিব বিচাৰিছোঁ সেই বাৰ্তা বিশেষকৈ যুৱতী আৰু মহিলাসকলৰ বাবে। কাৰণ আজি পুৱা প্ৰায় 4:45 বজাত প্ৰাতঃভ্ৰমণত ওলাই যোৱা এগৰাকী মহিলাক বিলাসী বাহনত অহা দুৰ্বৃত্তৰ দলে জোৰ জবস্তি উঠাই লৈ যায়। এই ঘটনাটোৱে মহিলা তথা নাৰী সুৰক্ষাৰ ক্ষেত্ৰত তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। কাৰণ স্বাস্থ্যজনিত কাৰণেই হওক বা অন্যান্য কাৰণত সকলো লোকেই প্ৰাতঃভ্ৰমণ কৰাটো নিতান্তই প্ৰয়োজনীয় বুলি ভাবে। আৰু প্ৰতিদিনে পুৱা ৰাষ্ট্ৰীয় ঘাইপথত এইদৰে অজস্ৰ লোকে প্ৰাতঃভ্ৰমণৰ কাৰণে ওলাই যায়। আৰু সেই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱা মহিলাক বিলাসী বাহন ৰখাই দুৰ্বৃত্তই জোৰ জবস্তি উঠাই লৈ যোৱা যি ঘটনা আজি সংঘটিত হ'ল গহপুৰত, এয়াই সঁচাকৈ অতি চিন্তনীয় হৈ পৰিছে। আৰু বিলাসী বাহনত আমি দেখিছিলোঁ গৰু নিয়ে, ছাগলী নিয়ে, এতিয়া মহিলাও নিবলৈ সাহস কৰিছে একাংশ দুৰ্বৃত্তই। যিসকল দুৰ্বৃত্তৰ হয়তো তেওঁলোকৰ যি কৰ্ম, সেই কৰ্ম সমাজৰ বাবে যথেষ্ট হানিকাৰক। এই ক্ষেত্ৰত আমি যুৱতী মহিলাসকলক কিছু সজাগ কৰাৰ মানসেৰে আমি কেমেৰাৰ সন্মুখত আহিছোঁ। কাৰণ গহপুৰৰ বুৰৈঘাটত আজি সংঘটিত এই ঘটনাটোৱে যুৱতী আৰু মহিলাসকল যিসকলে পুৱাই পুৱাই প্ৰাতঃভ্ৰমণত ওলাই যায় তেওঁলোকৰ বাবে তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে। আৰু আজি যিটো ঘটনা সংঘটিত হ'ল সেই ঘটনাটোত দুগৰাকী মহিলা গৈছিলে। এগৰাকী মহিলাক নিব নোৱাৰিলে, আনগৰাকীক দুৰ্বৃত্ত দলটোৱে জোৰ জবস্তি গাড়ীত উঠাই অপহৰণ কৰি লৈ যায়। আৰু পিছত আৰক্ষীয়ে জোৰদাৰ অভিযান চলোৱাৰ পিছত মহিলাগৰাকীক বিশ্বনাথ চাৰিআলিত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গতিকে ভাবি চাওক কেনেকুৱা হৈছে আজি সমাজখন। এগৰাকী যুৱতী বা মহিলা ক'তো সুৰক্ষিত নহয়। গতিকে এতিয়া আমি আমাৰ যি সাম্যক ধাৰণাৰে আপোনালোকলৈ বিশেষকৈ যুৱতী মহিলাসকলক আমি কিছু কথা অৱগত কৰাব বিচাৰোঁ যে আপোনালোকে প্ৰাতঃভ্ৰমণ কৰক, কিয়নো প্ৰাতঃভ্ৰমণ কৰাটো স্বাস্থ্যৰ কাৰণে উপযোগী। কিন্তু আজিৰ ঘটনাটোৱে আপোনালোকক কিছু শিকাইছে যে আপোনালোকে কেতিয়াও এগৰাকী, দুগৰাকী বা তিনিগৰাকীয়ে প্ৰাতঃভ্ৰমণত নাযাব। কিয় আপোনালোক সুৰক্ষিত নহয়। আজিৰ ঘটনাটো তাৰ জ্বলন্ত উদাহৰণ। গতিকে আপোনালোকে দল বান্ধি প্ৰাতঃভ্ৰমণ কৰক। আৰু আপোনালোকৰ যি মোবাইল ফোন আছে সেই মোবাইল ফোনত আপোনাৰ সমীপৱৰ্তী আৰক্ষী থানাৰ ফোন নম্বৰ ছেভ কৰি ৰাখক। আৰু তেনে অৱস্থাতো যদি কোনো দুৰ্বৃত্তই কোনো মহিলাক অপহৰণৰ চেষ্টা চলায় তেতিয়া আপোনালোকৰ প্ৰধান কাম হ'ব সেই দুৰ্বৃত্তৰ বাহনখনৰ ফটো মৰা বা দুৰ্বৃত্তসকলৰ ফটো মৰা। আৰু লগে লগে আপোনালোকে আৰক্ষীক খবৰ দিয়ক। যদি আপোনালোকে নিজেই সজাগ নহয় তেনেহ'লে এই যি দুৰ্বৃত্তৰ দল আছে সেই দুৰ্বৃত্তৰ দলৰ উৎপাত দিনক দিনে বাঢ়ি যাব। গতিকে এতিয়া আপোনালোকে প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱাৰ সময়ত আপোনালোকৰ প্ৰধান কাম হ'ল যে আপোনালোকে দল বান্ধি প্ৰাতঃভ্ৰমণ কৰক। আৰু প্ৰত্যেকৰ মোবাইলত বিশেষকৈ সমীপৱৰ্তী আৰক্ষী থানাৰ ফোন নম্বৰটো ছেভ কৰি ৰাখক। আৰু মই কোৱাৰ দৰে যদি কোনোবা তেনেকুৱা আপত্তিজনক বাহন আপোনালোকৰ কাষত ৰয় আপোনালোকে ভয় ভীতি হৈ নদৌৰিব, বাহনখনৰ প্ৰথমতে ফটো মাৰক। আৰু যিহেতু আপোনালোক দল বান্ধি যাব গতিকে দল বান্ধি গ'লে এগৰাকীক নিলেও বাকীসকলে সেই গাড়ীখনৰ বা সেই দুৰ্বৃত্তসকলৰ ফটো নিজৰ মোবাইলত ৰাখিব পাৰিব, ধৰি ৰাখিব পাৰিব। গতিকে আমি আপোনালোকক আহ্বান জনাম যে আপোনালোকে এই কথাখিনিত গুৰুত্ব প্ৰদান কৰক আৰু নিজেই নিজৰ সুৰক্ষাৰ কথা ভাবক। ধন্যবাদ।